নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ADRE 2022 বৰ্ষত অনুষ্ঠিত হৈ যোৱা হাই ছেকেণ্ডেৰী লেভেলৰ পেপাৰখনৰ 40টা কুৱেশ্যন এনচাৰ। অলৰেডি আমি আগৰ ভিডিঅ'টোত 20টা কুৱেশ্যন এনচাৰ ডিছকাছ কৰিলোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, লিংকৰ যোগেদি গৈ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। তাতে আমি এই পেপাৰখনৰ প্ৰথম 20টা জিকে কুৱেশ্যন আলোচনা কৰিছোঁ আৰু আজি আমাৰ এই ভিডিঅ'টোত 21ৰ পৰা কুৱেশ্যনখিনি আমি আলোচনা কৰিম। আপোনালোকে চাই যাব। কুৱেশ্যন নং 21ত কি দিয়া আছে আমি চাই ল'ম। স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল কোন কোন? ইয়াতে 4টা অপশ্যন দিয়া আছিল আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসৰ নেতৃত্বত স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা হৈছিল বা গঠন কৰা হৈছিল। কুৱেশ্যন নং 22ত আমি চাম কি দিয়া হৈছে। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আছিল আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, আৰ্টিকল 15, অৰ্থাৎ অনুচ্ছেদ 15 ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে। কুৱেশ্যন নং 23 আৰু ইয়াতে চাম আমি কি দিয়া হৈছে। মহম্মদ আদিল শ্বাহৰ সমাধিস্তম্ভ গোলগম্বুজ ক'ত অৱস্থিত? আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, বিজাপুৰ। গোলগম্বুজ কৰ্ণাটকৰ বিজাপুৰত অৱস্থিত। কুৱেশ্যন নং 24 আৰু এটা চাম কি দিয়া হৈছে। ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয় উদ্যোগত হোৱা উড়ানত এ বৰ্ণটোৰ সম্পূৰ্ণ ৰূপটো কি? এই উড়ানৰ এ বৰ্ণটোৰ সম্পূৰ্ণ ৰূপটো আমাক কি সুধিছে আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, আম। উড়ানৰ এ বৰ্ণটোৰ সম্পূৰ্ণ ৰূপটো হৈছে আম। কুৱেশ্যন নং 25 আৰু এটা দিয়া হৈছে 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি? ইয়াতে 4টা কোম্পানী দিয়া হৈছে। এই 4টা কোম্পানীৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, ৰিলায়েন্স। 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো হৈছে ৰিলায়েন্স। কুৱেশ্যন নং 26 আৰু এই কুৱেশ্যনটো অলপ বেলেগকৈ দিয়া হৈছে। ইয়াতে দিয়া হৈছে প্ৰতিখন এখন ষ্টেট দিয়া হৈছে আৰু প্ৰতিখন ষ্টেটৰে ক্লাছিকেল ডান্সটো ইয়াত দিয়া হৈছে। ইয়াৰ পৰা আমি অশুদ্ধটো বাছি উলিয়াব লাগে। প্ৰথমতে আমি চাই ল'ম সত্ৰীয়া অসম হয়, সত্ৰীয়া অসমৰ ক্লাছিকেল ডান্স। তাৰপিছত চাম মোহিনী নাট্যম কেৰেলাৰ ক্লাছিকেল ডান্স, উৰিষ্যি হৈছে উৰিষ্যাৰ ক্লাছিকেল ডান্স, কিন্তু এই যক্ষগানটো তামিলনাডুৰ ক্লাছিকেল ডান্স নহয়। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। এনেকুৱা কুৱেশ্যনো আমাৰ যোৱাবাৰৰ পৰীক্ষাত অহা দেখা গৈছিল। 27 নম্বৰ কুৱেশ্যনটো আমি চাম অসমৰ একমাত্ৰ ৰামচৰ ছাইট ক'ত অৱস্থিত বা অসমৰ একমাত্ৰ ৰামচৰ ছাইটটোৰ নাম কি? আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, দীপৰ বিল। অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰখন হৈছে দীপৰ বিল। নেক্সট কুৱেশ্যন চাম কুৱেশ্যন নং 28। নিম্নলিখিত মন্ত্ৰালয় সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? আপোনালোকে ভালদৰে চাব, ইয়াত নহয় বুলি সুধিছে আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, গ্ৰামোন্নয়ন মন্ত্ৰালয়। বেটি বচাও বেটি পঢ়াও আঁচনিৰ লগত সংযুক্ত নহয় গ্ৰামোন্নয়ন মন্ত্ৰালয়। কুৱেশ্যন নং 29 চাম আৰু এটা দিয়া হৈছে একেবাৰে ইজি কুৱেশ্যন এটা দিছে অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, ডিব্ৰুগড়। অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। কুৱেশ্যন নং 30 আৰু ইয়াতে দিয়া হৈছে কি ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনু কি কাৰ্যৰ লগত জড়িত? আমি সকলোৱে জানো মিছন ইন্দ্ৰধনু টিকাকৰণৰ লগত জড়িত। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নং 31 আৰু এটা দিয়া হৈছে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হয়? এই কুৱেশ্যনটো আমাৰ ADRE বুলি নহয়, বহুকেইটা এক্সামত অহা দেখা গৈছে যে 17 নং অনুচ্ছেদটোৰ
কিহৰ বিৰক্তিৰ কথা আলোচনা কৰা হয় আৰু এই কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি অস্পৃশ্যতা নেক্সট কোৱেশ্চন চাম আমি আপোনালোকে এই কোৱেশ্চনটো ভালদৰে চাব ইয়াতে কি দিয়া হৈছে 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল এটা চাৰিটা ঘটনা দিয়া হৈছে এই চাৰিটা ঘটনাৰ তিনিটা ঘটনাই 1919 চনত সংঘটিত হৈছিল কিন্তু এটা ঘটনা 1919 চনত সংঘটিত হোৱা নাছিল সেইটো হৈছে বংগ বিভাজন অপচন সি ইজ দা কাৰেক্ট এনসাৰ কোৱেশ্চন নং 33 এটা দিয়া হৈছে নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল আৰু এই কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ জল শক্তি অভিযান 2019 চনৰ জুলাই মাহত জল শক্তি অভিযানখন আৰম্ভ কৰা হৈছিল কোৱেশ্চন নং 34 আৰু এটা দিয়া হৈছে নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ লগত জড়িত নহয় এটা চাৰিটা অপচন দিয়া হৈছে ইয়াৰে তিনিটা অপচনে পেট্ৰলিয়াম খণ্ডৰ লগত জড়িত সেইকেইটা আমি কি চাই ল'ম দুলিয়াজান পেট্ৰলিয়াম খণ্ডৰ লগত জড়িত নাজিৰা পেট্ৰলিয়াম খণ্ডৰ লগত জড়িত আৰু বঙাইগাঁও পেট্ৰলিয়াম খণ্ডৰ লগত জড়িত কিন্তু এই যিটো অপচন ডি আছে মাৰ্ঘেৰিটা পেট্ৰলিয়াম খণ্ডৰ লগত জড়িত নহয় মাৰ্ঘেৰিটা কয়লাৰ লগত জড়িত সো অপচন ডি ইজ দা কাৰেক্ট এনসাৰ কোৱেশ্চন নং 35 আৰু এটা দিয়া হৈছে কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ অৰ্থাৎ জিএসটি ৰূপায়ণ কৰা হৈছিল আৰু এই কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব আমি সকলোৱে জানো ফ্ৰান্সত পোনপ্ৰথমে জিএসটি ৰূপায়ণ কৰা হৈছিল সো অপচন বি ইজ দা কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন চাম আমি কোৱেশ্চন নং 36 আৰু এটা দিয়া হৈছে 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভা সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে চাৰিখন ৰাজ্য দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন ডি উত্তৰ প্ৰদেশখন বৰ্তমানো ৰাজ্যসভাৰ তাতে সৰ্বোচ্চ সংখ্যক আসন আছে এখিনি আমি জানি থম যে অকল ৰাজ্যসভাই নহয় উত্তৰ প্ৰদেশত বিধানসভা ৰাজ্যসভা লোকসভা এই তিনিখন সভাৰে সদস্যৰ সংখ্যা ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক নেক্সট কোৱেশ্চন চাম আমি কোনজন ৰজাৰ ৰাজত্ব কালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল আমি সকলোৱে জানো ৰজা হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল সো অপচন এ ইজ দা কাৰেক্ট এনসাৰ কোৱেশ্চন নং 38 আৰু এটা দিয়া হৈছে কি নিম্নলিখিত কোনো সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা ইকনমি সাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আছিল এটো আৰু এই কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি বিত্ত সংস্থা অৰ্থাৎ ইনষ্টিটিউট অফ ফাইনেন্সে ইকনমিক সাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে কোৱেশ্চন নং 39 ইয়াতে দিয়া হৈছিল কি আমি চাই লম ভালকে নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে আৰু এই কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ সমাজতান্ত্ৰিক অৰ্থনীতিক উৎপাদনশীলৰ সকলো সম্পদৰ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে আৰু আমাৰ জিকে সেটটোৰ অন্তিমটো কোৱেশ্চন নং 40 কি দিয়া হৈছিল আমি চাই লম নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কৰিছিল আৰু এই কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি আগষ্ট ক্ৰান্তি ময়দান আমি সকলোৱে জানো 1942 কুইট ইণ্ডিয়া মুভমেন্ট ষ্টাৰ্ট কৰা হৈছিল আৰু এই কুইট ইণ্ডিয়া মুভমেন্টটো মহাত্মা গান্ধীয়ে কোনখন ময়দানৰ পৰা ষ্টাৰ্ট কৰিছিল আমাক সুধিছে বা কোন স্থানৰ পৰা তেখেতে আৰম্ভ কৰিছিল আমাক সুধিছে আৰু আমি সকলোৱে জানো যে আগষ্ট ক্ৰান্তি ময়দানৰ পৰা মহাত্মা গান্ধীয়ে 1942 যি কুইট ইণ্ডিয়া মুভমেন্ট তাৰ পৰা আৰম্ভ কৰিছিল 2022 চনত অনুষ্ঠিত হৈ যোৱা এডিআৰই গ্ৰেড 3 পেপাৰখনৰ অলমোষ্ট 40টা কোৱেশ্চন আমি দুটা ভিডিঅ'ৰ যোগেদি ডিসকাশন কৰিলো
এই ভিডিঅ'ত উল্লেখ কৰা 20টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা কুৱেশ্যনৰ শুদ্ধ এনসাৰ দিব পাৰিলে বা কেইটা কুৱেশ্যনৰ এনসাৰ আপোনালোকে জানে তলত কমেন্ট কৰি জনাব ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'টো পৰা যদি আপোনালোকৰ অকমান হলেও সহায় হৈছিল ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব